নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম জি9 চেনেললৈ। অংগনবাড়ী ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে নতুনকৈ। ইয়াতে প্ৰায় 25,500টা পদ মুকলি কৰা হৈছে। যিসকল মহিলাই 10 পাছ 12 পাছ কৰি বহি আছে সিহঁতে এপ্লাইসমূহ কৰিব পাৰিব। আপোনালোকে এপ্লাইসমূহ কেনে কৰিব, লিংকসমূহ ক'ত পাই যাব, ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি সেয়ালৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। আবেদন কৰাৰ প্ৰথমে আপুনি এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি আছোঁ, তাৰ পৰা আপুনি আহি যাব পাৰিব। ইয়াত দেখা হৈছে অৰ্গেনাইজেশ্যন নেম মহিলা ইমাম বাল বিকাশ মন্ত্ৰালয়। তো মহিলাসকলৰ বাবে এই পদসমূহ মুকলি কৰা হৈছে। ইয়াতে অংগনবাড়ী ছুপাৰভাইজাৰ পদ, অংগনবাড়ী ৱৰ্কাৰ, হেল্পাৰ, ক্লেয়াৰ্ক, টিচাৰ গোটেইকেইটা পদ ইয়াতে মুকলি কৰা হৈছে। প্ৰায় 25,500টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে যদি আপুনি চেলাৰীসমূহ চাই দেখোঁ 18,000 পৰা 65,000লৈকে আপুনি টকাসমূহ লাভ কৰিব। ইয়াতে চেলাৰী লাভ কৰিব। ইয়াতে হৈছে মিনিমাম বয়স হ'লে 18 বছৰ পৰা 45 বছৰ বয়সত থকাসকলে ইয়াতে এপ্লাইসমূহ কৰিব পাৰিব। সম্পূৰ্ণ ফ্ৰীত আপোনালোকে ইয়াতে এপ্লাই কৰিব, কোনো ধৰণৰ টকা দিব নালাগে, সম্পূৰ্ণ ফ্ৰীত এপ্লাইসমূহ কৰিব পাৰিব আপোনালোকে। ইয়াতে হৈছে পষ্ট নেম হৈছে কোৱালিফিকেশ্যনটো চাই দেখা হৈছে 12 পাছ গ্ৰেজুৱেট পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ অংগনবাড়ী ৱৰ্কাৰ যিটো হয় ইয়াতে আপুনি 10 পাছ কৰাসকলে, অংগনবাড়ী হেল্পাৰ 8 পাছ কৰাসকলে, ক্লিয়াৰ্কসমূহ 12 পাছ কৰাসকলে এপ্লাইসমূহ কৰিব পাৰিব। লগত টিচাৰসকলে 12 পাছ কৰাসকলে, লগতে গ্ৰেজুৱেট পাছ কৰাসকলে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখা হৈছে সম্পূৰ্ণ তথ্য ইয়াতে আমি পাই যাব। ইয়াতে কৈছে অংগনবাড়ী ৰিকুৱাৰমেণ্ট 2026 চিলেকশ্যনটো হ'ব, আপুনি এক্সাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই দুটা বেচিছত কিন্তু আপোনাৰ চাকৰিসমূহ লাভ কৰিব। প্ৰয়োজনীয় নথিপত্ৰ ইয়াত দেখুৱাইছে। আধাৰ কাৰ্ড লাগিব, 10 পাছ চাৰ্টিফিকেট, ইমেইল ID, পাছপোৰ্ট ফটো, চিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে বা পান কাৰ্ড আছে যিকোনো এটা হ'লে হৈ যাব। ইয়াতে এপ্লাইসমূহ আপুনি ইয়াৰ পৰা কৰিব পাৰিব। দেখুৱাইছে এপ্লাই লিংক, ইয়াতে ক্লিক কৰি এপ্লাইসমূহ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাইক কৰিব। লগ পাম ভিডিঅ'ত। ধন্যবাদ।